ক্লাছ 10 সায়েন্স চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ কিছুমান MCQ বিষয়ে আমি শিকিম। MCQ মানে হ'ল মাল্টিপল চইচ কুৱেশ্যন। তাৰ 1 নম্বৰত আছে পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। পানীৰ বিদ্যুৎ বিশ্লেষণ কোনটো বিক্ৰিয়াৰ উদাহৰণ এইটো আমাক লিখিব দিছে। অপশ্যন দিয়া আছে 4টা। অপশ্যন এ সংযোজন, অপশ্যন বি বিয়োজন, অপশ্যন চি অপহৰণ, অপশ্যন ডি তাপবৰ্জি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিয়োজন। 2 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। অপশ্যন এ অপহৰণ, অপশ্যন বি বিয়োজন, অপশ্যন চি ডি অপহৰণ, অপশ্যন ডি সংযোজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডি অপহৰণ। প্ৰশ্নটো আছে প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। প্ৰাকৃতিক গেছৰ দহন কোনটো বিক্ৰিয়াৰ উদাহৰণ সেইটো আমাৰ লিখিব দিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ তাপগ্ৰাহী, অপশ্যন বি তাপবৰ্জি, অপশ্যন চি সংযোজন আৰু অপশ্যন ডি অদক্ষেপণ। ইয়াৰ কোনটো শুদ্ধ উত্তৰ? ইয়াৰ অপশ্যন বিটো হ'ল শুদ্ধ উত্তৰ, তাপবৰ্জি। 4 নম্বৰ প্ৰশ্নটো আছে চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে। অপশ্যন এ সংযোজন প্ৰক্ৰিয়া, অপশ্যন বি দ্বি প্ৰতিস্থাপন বিক্ৰিয়া, অপশ্যন চি বিয়োজন প্ৰক্ৰিয়া, অপশ্যন ডি প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সংযোজন প্ৰক্ৰিয়া। 5 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো তাপ উদ্ভৱ প্ৰক্ৰিয়া। অপশ্যন এ এচিডৰ লঘুকৰণ, অপশ্যন বি পানীৰ বাষ্পীয়কৰণ, অপশ্যন চি কৰ্পূৰ ঊৰ্ধ্বপাতন, অপশ্যন ডি মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া। যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় উৎপন্ন পদাৰ্থটো হৈছে। অপশ্যন এ মেগনেছিয়াম ক্লৰাইড, অপশ্যন বি মেগনেছিয়াম হাইড্ৰক্সাইড, অপশ্যন চি মেগনেছিয়াম অক্সাইড, অপশ্যন ডি মেগনেছিয়াম ছালফেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেগনেছিয়াম অক্সাইড। নম্বৰ প্ৰশ্নটো আছে ফৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয়। ফৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয় SO2, SO3, Fe2O3 ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। তাৰমানে SO2 উৎপন্ন হয়, SO3 উৎপন্ন হয়, Fe2O3 উৎপন্ন হয়। সেইকাৰণে দিছে অপশ্যন ডি ওপৰৰ আটাইকেইটা উৎপন্ন হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো পালোঁ আমি অপশ্যন ডি। 8 নম্বৰ প্ৰশ্নটো আছে চূণশিল উত্তপ্ত কৰি পোৱা চূণ উৎপন্ন কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। চূণশিল উত্তপ্ত কৰি পোৱা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। ইয়াত 4টা অপশ্যন দিয়া আছে, আমাৰ লিখিব লাগে। অপশ্যন এ সংযোজন, অপশ্যন বি বিয়োজন, অপশ্যন চি অপহৰণ, অপশ্যন ডি তাপবৰ্জি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিয়োজন। প্ৰশ্নটো আছে লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়। লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়। PbO, অপশ্যন এ PbO, অপশ্যন বি NO2, অপশ্যন চি N2, অপশ্যন ডি O2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি N2। লেড নাইট তাপীয় বিয়োজনত কি হয় N2 উৎপন্ন হয়। 10 নম্বৰ প্ৰশ্নটো আছে চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ। অপশ্যন এ বিয়োজন, অপশ্যন বি সংযোজন, অপশ্যন চি তাপগ্ৰাহী, অপশ্যন ডি এ আৰু চি। এ আৰু চি মানে এত আছে বিয়োজন আৰু চিত আছে তাপগ্ৰাহী। তাৰমানে অপশ্যন ডিত আছে বিয়োজন আৰু তাপগ্ৰাহী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তাৰমানে বিয়োজন আৰু তাপগ্ৰাহী। নম্বৰ প্ৰশ্নটো আছে কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। অপশ্যন এ অপহৰণ, অপশ্যন বি অদক্ষেপণ, অপশ্যন চি ডি অপহৰণ, অপশ্যন ডি সংযোজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অপহৰণ। কুৱেশ্যন 12ত আছে BaCl2 প্লাছ H2SO4 কাৰ্ছ এন BaSO4 প্লাছ 2HCl। এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ। অপশ্যন এ অপহৰণ, অপশ্যন বি ডি অপহৰণ, অপশ্যন চি অদক্ষেপণ, অপশ্যন ডি বি আৰু চি। বি আৰু চি মানে বিত দিছে ডি অপহৰণ আৰু চিত দিছে অদক্ষেপণ। তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অপহৰণ আৰু অদক্ষেপণ, মানে অপশ্যন ডিটো ইয়াৰ শুদ্ধ এনচাৰ। 13 নম্বৰ প্ৰশ্নটো আছে 2Cu প্লাছ O2 কাৰ্ছ ইন 2CuO
এই বিক্রিয়াত জারিত আৰু বিজারিত পদার্থ দুটা ক্রমে অপশন এ CuO, O2, অপশন বিত আছে Cu, O2, অপশন সিত আছে O2, CuO, অপশন ডিত আছে Cu, CuO। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি। অপশন বিত আছে Cu, O2। এইটোৱে হ'ল ইয়াৰ 14 নম্বৰ প্ৰশ্নটো আছে কপাৰ ক্ষয়ভৱন ঘটিলে কপাৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। মানে কপাৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। অপশন এ কলা, অপশন বি মুগা, অপশন সি সেউজীয়া, অপশন ডি ৰঙা। এইটো কি হয়? অপশন সিটো শুদ্ধ এনসাৰ, সেউজীয়া। মানে কপাৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰী পৃষ্ঠত সেউজীয়া। 15 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয়। অপশন 4টা দিয়া আছে পানীৰ বাষ্পীকৰণ, অপশন বিত শৰীৰত খাদ্যৰ হজম, অপশন সি খাদ্যৰ প্ৰস্তুতিকৰণ, অপশন ডি মোমৰ দহন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ পানীৰ বাষ্পীকৰণ। 16 নম্বৰ প্ৰশ্নটো আছে হাইড্ৰক্লৰিক এচিড লোৰ টুকুৰাত ঢালিলে কি হ'ব। তাৰমানে হাইড্ৰক্লৰিক এচিড যদি আমি লোৰ টুকুৰা এটাত ঢালি দিওঁ তেতিয়া কি হ'ব। ইয়াৰ অপশন এত আছে ক্লৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব, অপশন বিত আছে লোৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব, অপশন সিত আছে হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড প্ৰস্তুত হ'ব, অপশন ডিত আছে কোনো বিক্ৰিয়াই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড প্ৰস্তুত হ'ব। 17 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়। তলৰ কোনটো প্ৰক্ৰিয়া মানে ভৌতিক পৰিৱৰ্তন নহয়। অপশন এ পানীৰ উতলীকৰণ, অপশন বি LPG গেছৰ দহন, অপশন সি বৰফ গলি পানী হোৱা, অপশন ডি বায়ুত লৱণৰ দ্ৰৱীভূত হোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি LPG গেছৰ দহন। 18 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো তাপ শোষক প্ৰক্ৰিয়া। অপশন এ সালফিউৰিক এচিড লঘুকৰণ, অপশন বি শুকান বৰফৰ উৰ্ধ্বপাতন, অপশন সি জলীয় বাষ্প ঘনীভৱন আৰু অপশন ডিত আছে পানীৰ বাষ্পীকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি শুকান বৰফ উৰ্ধ্বপাতন। 19 নম্বৰ প্ৰশ্নটো আছে চূনৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে। অপশন এ সংযোজন প্ৰক্ৰিয়া, অপশন বি দ্বি প্ৰতিস্থাপন বিক্ৰিয়া, অপশন সি বিয়োজন প্ৰক্ৰিয়া, অপশন ডি প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ সংযোজন প্ৰক্ৰিয়া। নেক্সট প্ৰশ্নটো আছে যেতিয়া মেগনেছিয়াম ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় উৎপন্ন পদাৰ্থটো হৈছে। যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় তেতিয়া কি পদাৰ্থ উৎপন্ন হয়। অপশন এ মেগনেছিয়াম ক্লৰাইড, অপশন বি মেগনেছিয়াম হাইড্ৰক্সাইড, অপশন সি মেগনেছিয়াম অক্সাইড, অপশন ডি মেগনেছিয়াম সালফেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি মেগনেছিয়াম অক্সাইড। প্ৰশ্নটো আছে ফেৰাছ সালফেট তাপীয় বিয়োজনত উৎপন্ন হয় SO2, SO3, FO3 ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি ওপৰৰ আটাইকেইটা। নেক্সট প্ৰশ্নটো আছে চূণশিল উত্তপ্ত কৰি পোৱা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। অপশন এ সংযোজন, অপশন বি বিয়োজন, অপশন সি অপহৰণ, অপশন ডি তাপবৰ্জি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি বিয়োজন। নেক্সট প্ৰশ্নটো আছে লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়। লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়। PbO, অপশন এ PbO, অপশন বি NO2, অপশন সি N2, অপশন ডি O2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি N2।